এইবাৰ হাতত হেংদাং লৈ বাংলাদেশীৰ বিৰুদ্ধে সকলোকে একত্ৰিত হ'বলৈ আহ্বান জনালে শৃংখল চলহাই। ক'লে যে বাংলাদেশীয়ে অসম আৰক্ষীৰ গাত হাত দি ইতিমধ্যে যুদ্ধ ঘোষণা কৰিছে আৰু বাংলাদেশীৰ বিৰুদ্ধে আমি এতিয়া জাগিব হ'ল। আমি বাংলাদেশীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলোঁ, আমি অসমক ৰক্ষা কৰিব লাগিব। এইবাৰ হাতত হেংদাং লৈ, পুনৰ কৈছোঁ, হাতত হেংদাং লৈ বাংলাদেশীৰ বিৰুদ্ধে যুঁজ দিয়াৰ কথা ঘোষণা কৰিলে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই। লৈ আহিছোঁ সবিশেষ ডাঙৰ খবৰ, বাংলাদেশীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে শৃংখল চলিহাই। বাংলাদেশীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে শৃংখল চলিহাই। হাতত হেংদাং লৈ বাংলাদেশীৰ বিৰুদ্ধে যুদ্ধত নামিব শৃংখল চলিহা। অসম আৰক্ষীৰ গাত হাত দি যুদ্ধ ঘোষণা কৰিছে বাংলাদেশীয়ে আৰু যুদ্ধক প্ৰত্যুত্তৰ দিয়া হ'ব অসম আৰক্ষীৰ গাত হাত দিয়া প্ৰতি কোবৰ। এইবাৰ হিচাপ লোৱা হ'ব বুলি মন্তব্য কৰিছে শৃংখল চলিহাই। যুদ্ধ নকৰিলে জাতি নাবাচে বুলি বিস্ফোৰক মন্তব্য শৃংখল চলিহাৰ। প্ৰতি কোবৰ উত্তৰ দিয়া হ'ব, প্ৰত্যুত্তৰ দিয়া হ'ব আৰক্ষীক গাত হাত দিয়া প্ৰতি কোবৰ। এইবাৰ প্ৰত্যুত্তৰ দিয়া হ'ব। শৃংখল চলিহাৰ ঘৰৰ সমীপতে সন্দেহযুক্ত লোকে সাজিছে ঘৰ আৰু সেইসকলকো অসম আৰক্ষীৰ অবিহনে উচ্ছেদ কৰা হ'ব বুলি মন্তব্য কৰিছে শৃংখল চলিহাই। আৰু উৰিয়ামঘাট শিৱসাগৰৰ চিন্তামণিগড়ত থিতাপি লোৱা সন্দেহজনক নাগৰিকক উচ্ছেদৰ দাবী। এই যুদ্ধ সীমাবদ্ধ নাথাকি সকলোকে ওলাই আহিবলৈ আহ্বান জনালে শৃংখল চলিহাই। হাতত হেংদাং লৈ বাংলাদেশীৰ বিৰুদ্ধে যুদ্ধত নামিব শৃংখল চলিহা। শৃংখল চলিহাই এক প্ৰকাৰে বাংলাদেশীক হুংকাৰ প্ৰদান কৰি কৈছে যে অসম আৰক্ষীৰ গাত হাত দিয়ে বাংলাদেশীয়ে যুদ্ধ ঘোষণা কৰিছে আৰু সেই যুদ্ধৰ প্ৰত্যুত্তৰ দিয়া হ'ব। সেই যুদ্ধৰ প্ৰত্যুত্তৰ দিয়া হ'ব। বাংলাদেশীৰ বিৰুদ্ধে মাৰ বান্ধি সকলোকে থিয় হ'বলৈ আহ্বান জনালে আৰু কেৱল ফেচবুকতে বা সামাজিক মাধ্যমতে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি নহয়, সকলোৱে হাতে হাতে হেংদাং লৈ ওলাই আহিবলৈ অনুৰোধ জনালে শৃংখল চলিহাই। আৰক্ষীক গাত পৰা প্ৰতিটো কোবৰ হিচাপ ল'ব বীৰ লাচিত সেনাই। আৰক্ষীৰ গাত কোব দিয়া প্ৰতি কোবৰ হিচাপ ল'ব লাচিত সেনাই। শৃংখল চলিহাৰ ঘৰৰ সমীপতে সন্দেহযুক্ত লোকে ঘৰ সজাৰ কথাও উল্লেখ কৰিছে শৃংখল চলিহাই। শিৱদৌলৰ পৰাই সন্দেহজনক বাংলাদেশীৰ বিৰুদ্ধে শৃংখল চলিহাৰ হুংকাৰ প্ৰদান কৰিছে শিৱদৌলৰ পৰাই আৰু উৰিয়ামঘাট শিৱসাগৰ চিন্তামণিগড়ত থিতাপি লোৱা সন্দেহজনক নাগৰিকক উচ্ছেদৰ দাবী। অসম আৰক্ষীৰ অবিহনে উচ্ছেদ চলোৱাৰ হুংকাৰ। ফেচবুকত সীমাবদ্ধ নাথাকি বাংলাদেশীৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই অহাৰ আহ্বান জনালে শৃংখল চলিহাই। পাইকানৰ ঘটনাক লৈ এক প্ৰকাৰে শৃংখল চলিহাই হুংকাৰ প্ৰদান কৰিছে। পাইকানৰ ঘটনাই বাংলাদেশীয়ে যুদ্ধ ঘোষণা কৰিছে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু এই মুহূৰ্তত শৃংখল চলিহাৰ মন্তব্য আছে, সেই মন্তব্য আগবঢ়াইছোঁ। উৰিয়ামঘাটলৈ আমি যাম, কাৰণ 500 ঘৰ মানুহে 5000 বিঘা যদি জংঘল দখল কৰি দিয়ে তাত আমাৰ আপত্তি আছে। এতিয়া গোৱালপাৰাত উচ্ছেদ হৈছে, উচ্ছেদ হৈ আছে বনাঞ্চলবিলাকত। এতিয়া যেতিয়া উচ্ছেদ হৈছে, উচ্ছেদ হওঁতে অসম পুলিচক মাৰিছে তাত বাংলাদেশী মূলৰ মানুহে। এই অসম পুলিচৰ গাত হাত দিয়াৰ পিছত মানে বাংলাদেশীয়ে এখন যুদ্ধ ঘোষণা কৰি দিলে আৰু সেই যুদ্ধৰ এটা উত্তৰ দিয়াৰ সময়। আৰু তেওঁলোকে যিহেতু প্ৰথম যুদ্ধ কিন্তু ঘোষণা কৰিছে বাংলাদেশী, অসম পুলিচৰ গাত হাত দি অসম পুলিচৰ মূৰ ফালি দি যুদ্ধ ঘোষণা কৰিছে আৰু এই যুদ্ধ আমি গ্ৰহণ কৰিছোঁ আৰু অসমৰ সমূহ খিলঞ্জীয়া মানুহক একত্ৰিত হ'বলৈ আহ্বান জনাইছোঁ। কেৱল ফেচবুকত সীমাবদ্ধ নহয়, ৰাজপথত ওলাব লাগিব আৰু ৰাজপথত প্ৰয়োজনত হাতত হেংদাং লৈ ওলাব লাগিব। আৰু এতিয়া শিৱসাগৰৰ চিন্তামণিগড়ত বাংলাদেশী সোমাইছে। আজি চিন্তামণিগড় ওচৰৰ পাজৰে মানুহে মোলৈ ফোন কৰিছে। এতিয়া চিন্তামণিগড় মোৰ ঘৰৰ পৰা কেই কিলোমিটাৰ, 15-20 কিলোমিটাৰ দূৰ, 15 কিলোমিটাৰো নহয়। এতিয়া চিন্তামণিগড়ত উচ্ছেদ কৰিবলৈ আমিতো পুলিচলৈ ৰখি নাথাকিম, আমি এই দুদিনতে উচ্ছেদ কৰিম চিন্তামণিগড়, যিকোনো পৰ্যায়ত গৈ উচ্ছেদ কৰিম। আৰু যিখিনি পুলিচৰ গাত কোব পৰিলে, বাংলাদেশীৰ হাতৰ যিখিনি কোব পৰিলে, প্ৰতি কোবৰ বিচাৰ হ'ব, প্ৰতি কোবৰ বিচাৰ হ'ব। আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব আৰু অসমৰ খিলঞ্জীয়া মানুহ শেষ যুদ্ধলৈ সাজু থাকক। যুদ্ধ কৰিব লাগিব, নহ'লে জাতি নেবাচ। সকলো শেষ যুদ্ধলৈ সাজু থাকক। আৰু এটা কথা আমি একদম স্পষ্টকৈ কৈ দিছোঁ, যে ৰাজনীতিৰ ঊৰ্ধত কথা বতৰা হ'ব লাগিব। বিজেপি, কংগ্ৰেছ সকলোৱে ৰাজনীতি বাদ দি প্ৰথম জাতি ৰক্ষা কৰক, জাতি ৰক্ষা সংগ্ৰামখনত অৱতীৰ্ণ হওক, তাৰপিছত এইখন সংগ্ৰাম হ'ব। উৰিয়ামঘাটলৈ আমি যাম, কাৰণ 500 ঘৰ মানুহে 5000 বিঘা যদি জংঘল দখল কৰি দিয়ে তাত আমাৰ আপত্তি আছে। এতিয়া গোৱালপাৰাত উচ্ছেদ হৈছে, উচ্ছেদ হৈ আছে বনাঞ্চলবিলাকত। এতিয়া যেতিয়া উচ্ছেদ হৈছে,
উচ্ছেদতে অসম পুলিচক মাৰিছে তাত বাংলাদেশী মূলৰ মানুহে। এই অসম পুলিচৰ গাত হাত দিয়াৰ পিছত মানে বাংলাদেশীয়ে এখন যুদ্ধ ঘোষণা কৰি দিল আৰু সেই যুদ্ধৰ এটা উত্তৰ দিয়াৰ সময়। আৰু তেওঁলোকে যিহেতু প্ৰথম যুদ্ধ কিন্তু ঘোষণা কৰিছে বাংলাদেশী, অসম পুলিচৰ গাত হাত দি অসম পুলিচৰ মূৰ ফালি দি যুদ্ধ ঘোষণা কৰিছে আৰু এই যুদ্ধ আমি গ্ৰহণ কৰিছো আৰু অসমৰ সমূহ খিলঞ্জীয়া মানুহক একত্ৰিত হ'বলৈ আহ্বান জনাইছো। কেৱল ফেচবুকত সীমাবদ্ধ নহয়, ৰাজপথত ওলাব লাগিব আৰু ৰাজপথত প্ৰয়োজনত হাতত হেংদাং লৈ ওলাব লাগিব। আৰু এটা শিৱসাগৰৰ চিন্তামণিগড়ত বাংলাদেশী সোমাইছে। আজি চিন্তামণিগড় ওচৰৰ পাজৰে মানুহে মোলৈ ফোন কৰিছে। এটা চিন্তামণিগড় মোৰ ঘৰৰ পৰা কেই কিলোমিটাৰ, 15-20 কিলোমিটাৰ দূৰ, 15 কিলোমিটাৰো নহয়। এটা চিন্তামণিগড়ত উচ্ছেদ কৰিবলৈ আমিতো পুলিচলৈ ৰখি নাথাকিম, আমি এদিনতে উচ্ছেদ কৰিম চিন্তামণিগড়, যিকোনো পৰ্যায়ত গৈ উচ্ছেদ কৰিম। আৰু যিখিনি পুলিচৰ গাত কোব পৰিলে, বাংলাদেশীৰ হাতৰ যিখিনি কোব পৰিলে, প্ৰতি কোবৰ বিচাৰ হ'ব, প্ৰতি কোবৰ বিচাৰ হ'ব। আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব আৰু অসমৰ খিলঞ্জীয়া মানুহ শেষ যুদ্ধলৈ সাজু থাকক। যুদ্ধ কৰিব লাগিব, নহ'লে জাতি নেবাচ। সকলো শেষ যুদ্ধলৈ সাজু থাকক। আৰু এটা কথা আমি একদম স্পষ্টকে কৈ দিছো, যে ৰাজনীতিৰ ঊৰ্ধ্বত কথা বতৰা হ'ব লাগিব। বিজেপি, কংগ্ৰেছ সকলোৱে ৰাজনীতি বাদ দি প্ৰথম জাতি ৰক্ষা কৰক, জাতি ৰক্ষা সংগ্ৰামখনত অৱতীৰ্ণ হওক, তাৰ পিছত এইখন সংগ্ৰাম হ'ব। উৰিয়াম ঘাটলৈ আমি যাম, কাৰণ 500 ঘৰ মানুহে 5000 বিঘা যদি জংঘল দখল কৰি দিয়ে, তাত আমাৰ আপত্তি আছে। এতিয়া গোৱালপাৰাত উচ্ছেদ হৈ আছে বনাঞ্চল বিলাকত। এতিয়া যেতিয়া উচ্ছেদ হৈছে, উচ্ছেদতে অসম পুলিচক মাৰিছে তাত বাংলাদেশী মূলৰ মানুহে। এই অসম পুলিচৰ গাত হাত দিয়াৰ পিছত মানে বাংলাদেশীয়ে এখন যুদ্ধ ঘোষণা কৰি দিল আৰু সেই যুদ্ধৰ এটা উত্তৰ দিয়াৰ সময়। আৰু তেওঁলোকে যিহেতু প্ৰথম যুদ্ধ কিন্তু ঘোষণা কৰিছে বাংলাদেশী, অসম পুলিচৰ গাত হাত দি অসম পুলিচৰ মূৰ ফালি দি যুদ্ধ ঘোষণা কৰিছে আৰু এই যুদ্ধ আমি গ্ৰহণ কৰিছো আৰু অসমৰ সমূহ খিলঞ্জীয়া মানুহক একত্ৰিত হ'বলৈ আহ্বান জনাইছো। কেৱল ফেচবুকত সীমাবদ্ধ নহয়, ৰাজপথত ওলাব লাগিব আৰু ৰাজপথত প্ৰয়োজনত হাতত হেংদাং লৈ ওলাব লাগিব। আৰু এটা শিৱসাগৰৰ চিন্তামণিগড়ত বাংলাদেশী সোমাইছে। আজি চিন্তামণিগড় ওচৰৰ পাজৰে মানুহে মোলৈ ফোন কৰিছে। এটা চিন্তামণিগড় মোৰ ঘৰৰ পৰা কেই কিলোমিটাৰ, 15-20 কিলোমিটাৰ দূৰ, 15 কিলোমিটাৰো নহয়। এটা চিন্তামণিগড়ত উচ্ছেদ কৰিবলৈ আমিতো পুলিচলৈ ৰখি নাথাকিম, আমি এদিনতে উচ্ছেদ কৰিম চিন্তামণিগড়, যিকোনো পৰ্যায়ত গৈ উচ্ছেদ কৰিম। আৰু যিখিনি পুলিচৰ গাত কোব পৰিলে, বাংলাদেশীৰ হাতৰ যিখিনি কোব পৰিলে, প্ৰতি কোবৰ বিচাৰ হ'ব, প্ৰতি কোবৰ বিচাৰ হ'ব। আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব আৰু অসমৰ খিলঞ্জীয়া মানুহ শেষ যুদ্ধলৈ সাজু থাকক। যুদ্ধ কৰিব লাগিব, নহ'লে জাতি নেবাচ। সকলো শেষ যুদ্ধলৈ সাজু থাকক। আৰু এটা কথা আমি একদম স্পষ্টকে কৈ দিছো, যে ৰাজনীতিৰ ঊৰ্ধ্বত কথা বতৰা হ'ব লাগিব। বিজেপি, কংগ্ৰেছ সকলোৱে ৰাজনীতি বাদ দি প্ৰথম জাতি ৰক্ষা কৰক, জাতি ৰক্ষা সংগ্ৰামখনত অৱতীৰ্ণ হওক, তাৰ পিছত এইখন সংগ্ৰাম হ'ব। উৰিয়াম ঘাটলৈ আমি যাম, কাৰণ 500 ঘৰ মানুহে 5000 বিঘা যদি জংঘল দখল কৰি দিয়ে, তাত আমাৰ আপত্তি আছে। এতিয়া গোৱালপাৰাত উচ্ছেদ হৈ আছে বনাঞ্চল বিলাকত। এতিয়া যেতিয়া উচ্ছেদ হৈছে, উচ্ছেদতে অসম পুলিচক মাৰিছে তাত বাংলাদেশী মূলৰ মানুহে। এই অসম পুলিচৰ গাত হাত দিয়াৰ পিছত মানে বাংলাদেশীয়ে এখন যুদ্ধ ঘোষণা কৰি দিল আৰু সেই যুদ্ধৰ এটা উত্তৰ দিয়াৰ সময়। আৰু তেওঁলোকে যিহেতু প্ৰথম যুদ্ধ কিন্তু ঘোষণা কৰিছে বাংলাদেশী, অসম পুলিচৰ গাত হাত দি অসম পুলিচৰ মূৰ ফালি দি যুদ্ধ ঘোষণা কৰিছে আৰু এই যুদ্ধ আমি গ্ৰহণ কৰিছো আৰু অসমৰ সমূহ খিলঞ্জীয়া মানুহক একত্ৰিত হ'বলৈ আহ্বান জনাইছো। কেৱল ফেচবুকত সীমাবদ্ধ নহয়, ৰাজপথত ওলাব লাগিব আৰু ৰাজপথত প্ৰয়োজনত হাতত হেংদাং লৈ ওলাব লাগিব। আৰু এটা শিৱসাগৰৰ চিন্তামণিগড়ত বাংলাদেশী সোমাইছে। আজি চিন্তামণিগড় ওচৰৰ পাজৰে মানুহে মোলৈ ফোন কৰিছে। এটা চিন্তামণিগড় মোৰ ঘৰৰ পৰা কেই কিলোমিটাৰ, 15-20 কিলোমিটাৰ দূৰ, 15 কিলোমিটাৰো নহয়। এটা চিন্তামণিগড়ত উচ্ছেদ কৰিবলৈ আমিতো পুলিচলৈ ৰখি নাথাকিম, আমি এদিনতে উচ্ছেদ কৰিম চিন্তামণিগড়, যিকোনো পৰ্যায়ত গৈ উচ্ছেদ কৰিম।